ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ মাতৃভাষাৰ বিষয়ৰ তোমালোকক 3 নম্বৰ লেসনৰ প্ৰশ্ন উত্তৰবিলাক কৰাই দিব লৈছো গতিকে তোমালোকে ভিডিঅটো ভালদৰে মন কৰিবা লেসনটোৰ নাম হৈছে তোমালোকৰ কম্পিউটাৰ ইয়াত তোমালোকৰ প্ৰশ্ন দিছে তলৰ যুক্তাক্ষৰবোৰ ভাঙা আৰু পুনৰ দুটাকৈ নতুন শব্দ লিখা গতিকে তোমালোকক এটা শব্দ দি দিছে তোমালোকক আৰু দুটা শব্দ লিখিবলৈ কৈছে গতে তোমালোক কি দৰে লিখিবা সোৱা ইয়াত তোমালোকৰ দি আছে কম্পিউটাৰ কম্পিউটাৰ মানে এই মই পাম্প যেটো লগা আছে ইয়াত দিয়া আছে মই পাম্প এই ম আৰু পৰ লগ লগাই তোমালোকে এটা শব্দ লিখিব লাগে তোমালোকে শব্দটো লিখিবা মই এটা লিখি দিছো তোমালোকে নিজেও লিখিব পাৰিবা ইয়াত দিয়া আছে কম্পন তোমালোকে কম্পন বুলি লিখিব পাৰিবা আৰু অনুকম্পা ক মই পাম্প টাটাকাৰ কম্পা গতি এনেকে ধৰণৰ তোমালোকে শব্দ লিখিবা ইয়াৰ পিছত ঠিক তেনেকৈ তোমালোকৰ যন্ত্ৰ দিছে যন্ত্ৰ দিয়া থাকিলে তোমালোকে লিখিবা যন্ত্ৰ মানে নটায়ন্ত্ৰ গতি তোমালোকে লিখিবা মন্ত্ৰ বা তন্ত্ৰ মন্ত্ৰ এনেকৈ ধৰণৰ বা মন্ত্ৰ তন্ত্ৰ ইয়াৰ পিছত তোমালোকে আৱিষ্কাৰৰ তোমালোকৰ হকাস্ক লগাই তোমালোকে কি লিখিব পাৰিবা দুটা শব্দ লিখিব লাগে এটা লিখিবা তোমালোকে পুৰস্কাৰ আৰু দুষ্কৰ বা পুৰস্কাৰ এই দুটা তোমালোকে শব্দ লিখিব পাৰিবা বিজ্ঞানী লগাই মানে গজজ্ঞ লগাই তোমালোকে এটা আখৰ লিখিবা বিজ্ঞান আৰু গণিতজ্ঞ ইয়াৰ পিছত উন্নত মানে তোমালোকে লিখিবা উন্নতি বা উন্নয় এনেকৈ ধৰণৰ তোমালোকে শব্দ লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট তোমালোকৰ প্ৰশ্ন কি আছে চাওঁ আৰু এবাৰ তোমালোকৰ আছে তুমি জনা তিনিবিধ ইলেক্ট্ৰনিক যন্ত্ৰৰ নাম লিখা আৰু প্ৰতিটো বিধৰে একোটাকৈ ছবি সংগ্ৰহ কৰা মানে তুমি জনা তিনিটা ইলেক্ট্ৰনিক সামগ্ৰী মানে বিদ্যুতেৰে চলোৱা তোমালোকে যিকোনো তিনিটা সামগ্ৰীৰ নাম লিখিব লাগে ইয়াত লিখা আছে তোমালোকৰ টেলিভিছন মানে তোমালোকে জানিছা আমি যিটো টিভি বুলি কওঁ সেইটো টেলিভিছন ফেন তোমালোকে সকলো দেখিছা এতিয়া গৰমৰ দিনত তোমালোকে ফেন সকলোৱে লৈ চাই চাগে আৰু মোবাইল এই তিনিটা ইলেক্ট্ৰনিক বস্তু আৰু আছে অন্য বস্তু কিন্তু মই তিনিটা লিখিবলৈ তিনিটা লিখি দিছো তোমালোকক এটা তোমালোকে লিখিব লাগে এই তিনিটা ইলেক্ট্ৰনিক বস্তু আৰু তেওঁলোকৰ কি দিব কৈছে তোমালোকৰ ছবিও বনাই দিব কৈছিলে গতিকে চিত্ৰবিলাকো সংগ্ৰহ কৰিব কৈছে গতিকে মই চিত্ৰবিলাক তোমালোকৰ শেষত দেখুৱাই দিম তোমালোকে চাই ল'ব পাৰিবা বা তোমালোকে চাই লোৱা ইয়াত ছবিবিলাক তোমালোকৰ দিয়া আছে এইটো হৈছে তোমালোকৰ টেলিভিছন ইয়াৰ পিছত তোমালোকৰ এইখন আছে ফেন সিলিং ফেন এখন বুলি কয় আৰু এইখন আছে এইটো হৈছে তোমালোকৰ মোবাইল দেখিছা নিশ্চয় এইখিনি তোমালোকৰ ছবিখিনি আছিল ইয়াৰ ঠিক পিছতে তোমালোকৰ ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিম এতিয়া 3 নম্বৰ উত্তৰ কম্পিউটাৰ পূৰ্বপুৰুষ বুলি কাক বুজা যায় মানে কম্পিউটাৰ পূৰ্বপুৰুষ কোন হয় গতিকে তোমালোকে লিখিবা কম্পিউটাৰ পূৰ্বপুৰুষ হৈছে কি দিবা তোমালোকে এবাকাছ বুজা যায় এবাকাছক বুজা যায় মত ৰাখিবা ইয়াৰ পিছত ইয়াত দিছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আকৌ দিছে তোমালোকৰ চোৱা আধুনিক কম্পিউটাৰ জনক কোন তেওঁ কেতিয়া আধুনিক কম্পিউটাৰ জন্ম দিয়ে আধুনিক কম্পিউটাৰ জনক চাৰ্লছ পি বেবেজ আৰু তেওঁ 1827 চনত আধুনিক কম্পিউটাৰ জন্ম দিয়ে ইয়াৰ পিছত কম্পিউটাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ গতিকে আমি সকলো জানা তোমালোকে কম্পিউটাৰ সহায়ত কি কৰিব পৰা যায় আমি সিনেমা চাব পাৰোঁ চিঠি পত্ৰ আদান প্ৰদান কৰিব পাৰোঁ আৰু টকা পইচা পঠাব পাৰোঁ আৰু বিভিন্ন ধৰণৰ কাম আছে কিন্তু বিশেষকৈ মই তিনিটা কাম তোমালোকক লিখি দিছো কাৰণ তোমালোকৰ পৰীক্ষাত তিনিটা মান লিখিলে হৈ যাব ইমান লাগি আছিল তোমালোকৰ তৃতীয় লেসনটোৰ প্ৰশ্ন উত্তৰবিলাক গতিকে মই সকলোবিলাক প্ৰশ্ন উত্তৰ কৰাই দিছো যদি তোমালোকে বুজি নোপোৱা মোক কমেন্টত জনাবা আৰু যদি তোমালোকৰ কিতাপখন আছে তোমালোকে মোক PDF যোগে মোক WhatsAppত দিব পাৰিবা তেতিয়া মই তোমালোকক সকলোবিলাক উত্তৰ কৰাই দিবলৈ চেষ্টা কৰিম গতিকে মোৰ নম্বৰটো তোমালোকে এবাৰ লৈ ল'বা মোৰ নম্বৰটো মই তোমালোকক দিব বিচাৰিছো 9365013204 এই নম্বৰটো তোমালোকে মোক WhatsApp যোগে তোমালোকে ফটো মাৰি তোমালোকৰ কিতাপৰ লেসন বিলাকৰ নাম আৰু লেসন বিলাক তোমালোকে যদি মোক দি দিয়া মই তোমালোকক
সকলোবিলাক প্ৰশ্ন উত্তৰ কৰাই দিবলৈ সক্ষম হ'ম আজিলৈ মই তোমালোক ইমানতে এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম যদি তোমালোকে মোৰ চেনেলবিলাক ভিডিঅ'বিলাক চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা